অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰ দিৱস উদযাপনক লৈ দুটা বেলেগ বিষয়ে একাকাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এটা হৈছে ৰাজভৱনৰ উদ্যোগত যিকোনো এখন ৰাজ্যৰ ষ্টেটহুড ডে উদযাপন কৰা, আৰু আনটো হৈছে ৰাজনৈতিক দলৰ উদ্যোগত বিহাৰ দিৱস পালন কৰা। দুইটা সম্পূৰ্ণ পৃথক বিষয়। ৰাজভৱনৰ উদ্যোগত বিহাৰ দিৱস, উৰিষ্যা দিৱস এই ধৰণৰ দিৱসসমূহ অসমত আগতেও আয়োজন কৰা হৈছে, বা আন আন ৰাজ্যৰ ৰাজভৱনসমূহেও অসম দিৱসৰ আয়োজন কৰে। ভাৰতবৰ্ষৰ একাত্মতাক প্ৰতিফলিত কৰিবলৈ ৰাজভৱনসমূহে আয়োজন কৰা এনে দিৱসক লৈ কোনো মানুহে কাহানিও একো বিতৰ্কৰ সৃষ্টি কৰা নাই। কিন্তু এতিয়া বিজেপিয়ে তিনিচুকীয়া জিলাত বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি বেছিকৈ থকাৰ কাৰণে ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ কাৰণে ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে তিনিচুকীয়া জিলাত বিহাৰ দিৱস পাতিবলৈ আৰম্ভ কৰিছে। সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আজি তিনিচুকীয়া জিলাত বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি বেছিকৈ আছে কাৰণে তাত বিহাৰ দিৱসৰ আয়োজন কৰিব। কাইলে কোনোবা এটুকুৰা ঠাইত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বেছিকৈ থাকিলে তাত তেওঁলোকে ৰাজস্থান দিৱস আয়োজন কৰিব। এই ধৰণেৰে বিশেষ বিশেষ সম্প্ৰদায়ৰ তুষ্টিকৰণৰ নামত সেই সম্প্ৰদায়সমূহক অসমৰ সমাজ জীৱনৰ সৈতে জিন যোৱাত বিজেপি হেঙাৰ হিচাপে থিয় হৈছে। বিজেপিয়ে ভাগ ভাগ কৰিবলৈ বিচাৰিছে, আৰু এই এনেকুৱা বিজতৰীয়া চিন্তাসমূহক কলিতে মোহাৰিব লাগিব। নহলে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা এই দলটোৱে অবৈধ হিন্দু বাংলাদেশীক সন্তুষ্ট কৰিবৰ কাৰণে কোনোবা দিনাখন কৈ দিব যে আমি বাংলাদেশৰ মুক্তি দিৱস পাতিব বিচাৰিছো। সেইটো গ্ৰহণযোগ্য হব পাৰে নেকি? ৰাজভৱনৰ উদ্যোগত কিবা এটা কাৰ্যসূচীৰ আয়োজন কৰাটোক লৈ কোনেও বিতৰ্ক কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োটা কথা একাকাৰ কৰিব নালাগে। আৰু ভূপেন হাজৰিকাদেৱে কেতিয়াবাই কৈ থৈ গৈছে, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়, আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় নতুন ৰূপৰ অসমীয়া। সেই চিন্তনেৰে সৈতে অসমীয়া মানুহ আগবাঢ়ি গৈ আছে। বিজেপিয়েহে ভাগ ভাগ কৰিছে। আৰু অসমীয়া মানুহৰ জাতীয় চেতনাক প্ৰচণ্ড আঘাত কৰা এনে বিজতৰীয়া অনুষ্ঠানৰ আয়োজন কৰিব বিচাৰিলেহে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয়। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থকাৰ দৰে যদি অসমৰ কোনো বাহিৰত কৰ্মৰত যুৱক যুৱতী ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়, তেতিয়াহ'লে এনে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হ'ব পৰা বিজতৰীয়া অনুষ্ঠানৰ যিসকল উদ্যোক্তা তেওঁলোক দায়বদ্ধ হ'ব লাগিব। বেলেগৰ গালৈ মুখ্যমন্ত্ৰীয়ে দুখ ঠেলি লাভ নাই। আমি পুনৰ কৈছো, মুখ্যমন্ত্ৰীয়ে দুটা বেলেগ বিষয় একাকাৰ কৰি বিভ্ৰান্তিৰ অযথা সৃষ্টি কৰিব নালাগে। ৰাজভৱনৰ উদ্যোগত বিহাৰ দিৱস পতা, উৰিষ্যা দিৱস পতা পূৰ্বেও হৈছে, বা বাহিৰৰ ৰাজ্যৰ ৰাজভৱনৰ উদ্যোগত অসম দিৱসৰো আয়োজন হয়। কিন্তু ৰাজনৈতিক ভোট বেংক সৃষ্টি কৰাৰ স্বাৰ্থত, ৰাজনৈতিকভাৱে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত, আৰু সাম্প্ৰদায়িক তুষ্টিকৰণৰ কাৰণে জিলাই জিলাই এই বিহাৰ দিৱস পাতিব, কাইলৈ ৰাজস্থান দিৱস পাতিব, পৰহিলৈ পশ্চিমবংগ দিৱস পাতিব, কোনোবা দিনাখন কৈ দিব যে বাংলাদেশৰ মুক্তি দিৱস পাতিম। এই ধৰণৰ বিজতীয়া চিন্তাক কোনো কাৰণত অসমৰ মানুহে প্ৰশ্ৰয় দিয়া নাছিল, প্ৰশ্ৰয় নিদিয়ে, সেই কথাটো স্পষ্ট।